জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গৰ আজি ২৪ সংখ্যক বিবাহ বাৰ্ষিকী। প্ৰতিটো জনমলৈ, প্ৰতিটো জন্মান্তৰলৈ সদায় আৱৰি ৰাখিবা মোক। ঈশ্বৰ পুত্ৰলৈ আজিৰ বিশেষ দিনটোত সুঁৱৰি গৰিমা গাৰ্গে লিখিছে, গোল্ডি, হেপী 24th এনিভাৰ্চাৰী। তোমাৰ মৰমেৰে, আশীৰ্বাদেৰে সদায় আৱৰি ৰাখিবা মোক, মোৰ ঈশ্বৰ পুত্ৰ। এই মৰমবোৰ, এই ভালপোৱাবোৰ বাৰে বাৰে চালেও হেঁপাহ নপলোৱা ঈশ্বৰ পুত্ৰৰ এই হাঁহিটো। হাজাৰ হাজাৰ মানুহে আজি ছ'চিয়েল মিডিয়া যোগে জুবিন দা আৰু বৌলৈ ঢেৰ মৰম যাচিছে, অলেখ অযুত শুভকামনা জনাইছে। সদায় এক হৈ থাকক দাদা বৌ, জন্ম জন্মান্তৰলৈ। ২৪ বছৰ পূৰ্বে হোমৰ জুইক সাক্ষী কৰি বৌয়ে যি প্ৰতিশ্ৰুতি দিছিল, আজিও নিজৰ শিৰত সেই সেন্দুৰ কণ লৈ শক্তিশালী হৈ আগবাঢ়ি গৈছে বৌ। সকলোৰে মৰমৰ গৰিমা বৌ। ঈশ্বৰ পুত্ৰই অসমবাসীক বহুত দি থৈ গ'ল, যি ১০০ বছৰলৈও কোনেও কৰিব নোৱাৰে। আমাৰ মাজত আছিল ভগৱানৰ সন্তান। জুবিন দা, তোমাক প্ৰণাম। তোমাৰ নাম, তোমাৰ গান প্ৰতিজন অসমীয়াৰ হৃদয়ত বাজি আছে, বাজি থাকিব অনন্ত কাললৈ। নিউজ ডেস্ক, টাইম 8।